অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ছয়গাঁৱৰ উকিয়ামত কুলচী নৈত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ প্ৰতিবাদ অসম আৰু মেঘালয় চৰকাৰে যৌথভাৱে 55 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্তক লৈ প্ৰতিবাদত ওলাই আহিল শ ৰাইজ বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা উকিয়াম বনভোজস্থলী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটে বিভিন্ন সময়ত বিশেষকৈ ডিসেম্বৰ আৰু জানুৱাৰী মাহত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ছয়গাঁও আঞ্চলিক ৰাভা জাতীয় মহিলা পৰিষদ ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি ছয়গাঁও আঞ্চলিক গাৰো ছাত্ৰ সন্থা গাৰো জাতীয় পৰিষদ গাৰো মহিলা পৰিষদ আৰু মেঘালয়ৰ খাচী ছাত্ৰ সন্থাৰ উদ্যোগত উকিয়ামত এখন বিশাল প্ৰতিবাদী কাৰ্যসূচী সভা অনুষ্ঠিত কৰে যোৱা সোমবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ মাজত হোৱা এখন বৈঠক কুলচী নৈৰ ওপৰত 62 মিটাৰ উচ্চতাৰ উকিয়াম বনভোজস্থলীত পকী বান্ধ নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা সিদ্ধান্ত কোনোদিনেই মানি ল'ব নোৱাৰে উকিয়াম দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে অসম আৰু মেঘালয়ৰ সীমান্তত কুলচীত এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'ব পাৰে 55 মেগাৱাট তাত বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব উল্লেখযোগ্য যে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিলে কুলচী নৈৰ উকিয়ামৰ বৃহত্তৰ অঞ্চলসমূহত পৰিৱেশ আৰু মানৱ সমাজৰ যথেষ্ট ক্ষতি সাধন হ'ব বুলি জানিবলৈ দিয়ে তথ্য অনুসৰি কুলচী নৈ শিশুৰ বাসস্থান বুলি জনাজাত আৰু অন্যান্য জলজীৱৰ সাম্ভাৱ্য ক্ষতি হ'ব প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰে সদৌ ৰাভা ছাত্ৰ সন্থা সদৌ ৰাভা মহিলা পৰিষদ গাৰো জাতীয় পৰিষদ গাৰো ছাত্ৰ সন্থা গাৰো মহিলা পৰিষদ আৰু খাচী ছাত্ৰ সন্থা আদি বিশিষ্ট দল সংগঠনে বানটোৰ সাম্ভাৱ্য অৰ্থ পৰিৱেশ প্ৰভাৱক লৈ সামূহিক মতানৈক্য প্ৰকাশ কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰে জনোৱা অনুসৰি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিলে কুলচী নৈৰ উকিয়াম অঞ্চলৰ পৰা প্ৰায় 10খন গাঁও হস্তান্তৰ কৰিব লাগিব তাক লৈ চিন্তিত হৈ পৰিছে অসম মেঘালয় সীমান্তত বসবাস কৰা ৰাইজ এই প্ৰজেক্টৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছো যে অসম আৰু মেঘালয় ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট হিচাপে ইয়াক আমি নিৰ্মাণ কৰিম কিন্তু তাৰ আগতে স্থানীয় ৰাইজৰ আমি মতামত ল'ম কাৰণ প্ৰায় 10খন গাঁও ডিসলোকেশন কৰিবলগীয়া হ'ব গতিকে গাঁৱৰ ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সন্মতি লৈ আমি ভৱিষ্যত কাৰ্য ব্যৱস্থা আমি আগবাঢ়ি যাম কুলচী জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনাই বিভিন্ন দল সংগঠনে অসম চৰকাৰ হাই হাই মেঘালয় চৰকাৰ হাই হাই স্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে নিউজ ডেস্ক ৰিপোৰ্ট DN24 নিউজ যি বিদ্যুৎ প্ৰকল্পৰ কাৰণে যি মানে নিৰ্মাণৰ কাৰণে যোজা চলাইছে আৰু সেইটো হ'ল 62 মিটাৰ অখলৈকে নিৰ্মাণ কৰিব গতিকে আপোনালোকে ভাবক কথাটো যে 62 মিটাৰ অখলৈকে নদীবান কৰিব গতিকে এই অঞ্চলত থকা 10খন গাঁও উচ্ছেদ হ'ব বুলি কৈছে 10খন নহয় প্ৰায় 25খনমান গাঁও পানীৰ তলত বুৰ যাব গতিকে এই নদীবানটো আমি কোনো কাৰণতে আমি হোৱাটো আমি নিবিচাৰোঁ আজি এই উকিয়াম অঞ্চলৰ আমি ৰাইজে ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এই প্ৰতিবাদ সাব্যস্তৰ পিছতো যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়াহ'লে ইয়াতকৈও আমি গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ ইয়াত আমি নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ ষষ্ঠ অনুসূচী দাবী সমিতি আৰু গাৰো জাতীয় পৰিষদ গাৰো ছাত্ৰ সন্থা আৰু গাৰো ওমেন কাউন্সিল অৰ্থাৎ গাৰো মহিলা পৰিষদ আৰু খাচী ষ্টুডেণ্টছ ইউনিয়নে আমি যৌথভাৱে আজি প্ৰতিবাদ আমি কৰিছোঁ যে ইয়াত যি উকিয়ামত যি মানে কুলচী নদীত ডেম হ'ব সেই ডেমটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি ডেম হোৱাটো আমি নিবিচাৰোঁ কাৰণ ইয়াত ডেম হ'লে এই অঞ্চলৰ ৰাইজে গাঁওবিলাকতো পানীৰ তলত ডুব যাব তাৰোপৰি এওঁলোক ক'ত যাব গতিকে এওঁলোক ভিখাৰীৰ নিচিনা অনাই বনাই ঘূৰি থাকিব চহৰততো আমাৰ মানুহে বসবাস আমাক কৰিবই নোৱাৰে কাৰণ গাঁও অঞ্চলতে আমাৰ খিলঞ্জীয়াসকলে বসবাস কৰে আৰু সেইকাৰণে মই অসম চৰকাৰক মই অনুৰোধ জনাব বিচাৰোঁ যাতে আমাৰ খিলঞ্জীয়াৰ যি অস্তিত্ব ৰক্ষা কৰক যি খিলঞ্জীয়াৰ আমাৰ প্ৰভুত্ব সেই প্ৰভুত্বৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কাম কাজবিলাক কৰক সিদ্ধান্তবিলাক গ্ৰহণ কৰক সেইটোৰ প্ৰতিহে তেখেতে লক্ষ্য ৰাখিবৰ বাবে মই তেখেতক মই আহ্বান জনাইছোঁ গতিকে এই সময় থাকোঁতে এই যিটো নদীবান প্ৰকল্প এই প্ৰকল্পটো তেখেতসকলে বন্ধ কৰাৰ সিদ্ধান্ত লওক সেইটো কৰিলেহে নিশ্চয় ভাল হ'ব আৰু নদীবান হোৱাৰ পিছত যি নামনি অঞ্চললৈ যিটো প্ৰভাৱ পৰিব আপোনালোকে জানিব যে এই কুলচী যিটো নদী এই নদীটো আচলতে 3টা নদীৰ এটা সংগমস্থল এই দ্ৰোণ নদী ঘাগা নদী আৰু চিৰি নদী এই 3টা লগ লাগি এটা কুলচী নদী হয় আৰু কুলচীলৈকে গৈ 2টা সতিলৈ ভাগ হয় এটা কুকুৰমাৰালৈ গুচি যায় আনটো ছয়গাঁৱলৈ যায়
ছয়গাঁৱলৈ যিটো সতি যায় সেইটো আকৌ দুইভাগ হৈ যায়, খৰখৰীলৈ গুচি যায়। গতিকে এই সমগ্ৰ এই অঞ্চলত যেনেকৈ ভাগ হৈ যায়, গতিকে দক্ষিণ কামৰূপ অঞ্চলত আমাৰ যি কুলচী নদী এইটো জীৱন ৰেখা স্বৰূপ। গতিকে এই জীৱন ৰেখা স্বৰূপ যিটো নদী সমগ্ৰ এই 35 কিলোমিটাৰ ব্যাসাৰ্ধৰ যি আমাৰ ইয়াত খিলঞ্জীয়াসকল বাস কৰে, গতিকে সকলোৰে কাৰণে এই দুৰ্ভিক্ষ জীৱন নামি আহিব। নামনি অঞ্চলত যেতিয়াই বান্ধটো এৰি দিব তেতিয়াই সেই গাঁৱৰ জীৱ জন্তু পশুধনৰ পৰা মানুহ কোন সময়ত যেন পানী উটুৱাই লৈ যায় তাৰ কোনো ধৰণৰ পাত্তা নহ'ব। যোৱা 2 তাৰিখে 2 জুনত যিটো দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যিটো কইনাধৰা যিটো আলোচনা কৰিলে যে তেওঁলোকে অহা আগষ্ট মাহত এই কুলচী ডেম বনোৱা হ'ব বুলি পেলাই তেওঁলোকে ডিক্লেয়াৰ কৰিব বুলি তেওঁলোকে কৈছে। যে সেই পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল সংগঠনে আজি ইয়াতে উকিয়াম গাঁৱত প্ৰতিবাদী এখন সভা এটা অনুষ্ঠিত কৰা হৈছে। যে আমিও একেলগে আমি গাৰো জাতীয় পৰিষদো আমি পঞ্চায়তে আমি বিৰোধিতা কৰিছোঁ ইয়াতে ডেম হোৱাটো। কাৰণ চাব এই নদীত কুলচী নদীত ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ একুৱেটিক এনিমেলছ যিটো আমি কওঁ একুৱেটিক এনিমেলছ আছে, বিশেষকৈ আপোনাৰ শিল কামোৰা মাছ ডলফিনটো। যে কিবা কাৰণত যদি ডেমটো যদি হ'ব লাগে যদি হয় তেতিয়াহ'লে এইবিলাক যিবিলাক শিল কামোৰা মাছেই হওক বা ডলফিনেই হওক এইবিলাক যিবিলাক একুৱেটিক এনিমেলছ আছে এইবিলাক নাইকিয়া হৈ যাব। গতিকে ইয়াৰ প্ৰতি এটা ভাবুকি এটা আহিছে বা আহিব। তাৰপিছত এই নদীখনৰ ওপৰত আমাৰ বিভিন্ন অঞ্চলৰ মানুহে জীৱিকা অৰ্জন কৰি আছে, বিশেষকৈ জীৱিকা অৰ্জন কৰি আছে। মাছ মাৰি কিছুমানে মাছ মাৰি জীৱিকা অৰ্জন কৰি আছে, শিল বালি বেচি পেলাই উঠাই পেলাই জীৱিকা অৰ্জন কৰি আছে। কিছুমান নাৱৰীয়া আছে, নাও অসমৰ পৰা মেঘালয়ত যোৱা, মেঘালয়ৰ পৰা অসমত অহা, তেনেকুৱা এই নদীটো পাৰ কৰাৰ কাৰণে তেওঁলোকে তেনেকুৱা জীৱিকা অৰ্জন কৰি আছে। গতিকে যদি হয় ডেমটো যদি হয় তেতিয়াহ'লে এইবিলাক যিবিলাক ব্যৱস্থাবিলাক নোহোৱা হৈ যাব। তেতিয়াহ'লে আমাৰ যিবিলাক দৈনন্দিন জীৱনত যিবিলাক মানুহে যিটো মানে কৰ্ম জীৱিকা যিটো আছিলে সেইটো নাইকিয়া হৈ যাব। পৰৱৰ্তী সিদ্ধান্ত সেইটোৱে আমাৰ যিটো আজি সভাত যিটো সিদ্ধান্ত ল'ব, আমি বিৰোধিতা কৰিম, প্ৰতিবাদ কৰিম। আমি কোনোপধ্যে এই কুলচী ডেম হ'বলৈ নিদিওঁ। কাৰণ এইটো ডেমটো বনাই পেলাই যদি আমাৰ কিবা এটা বিৰাট ডাঙৰ কিবা যদি উন্নতি হ'লহেঁতেন সেইটো বেলেগ কথা। মানুহ চাব, ইয়াৰে মানুহখিনি বেলেগত শ্বিফ্ট কৰিব। তেওঁলোকে 10খন গাঁও শ্বিফ্ট কৰিম বুলি কৈছে, কিন্তু 10খন নহয়, মানে আমি জনাত 20ৰ পৰা 25খন গাঁও শ্বিফ্ট কৰিব। গতিকে এই মানুহখিনি ক'ত যাব? কাৰণ এই মানুহখিনি আজি একদম পূৰ্বপুৰুষ কালৰ পৰা কেইবা পুৰুষৰ আগৰ পৰা ইয়াতে আছে, ঘৰ বাৰী বাগান বাৰী গোটেই আছে, আটা পিঠা গোটেই ইয়াতেই তেওঁলোকৰ ইয়াতেই গোটেই জীৱনটো ইয়াতে কটাইছে। যে তেওঁলোকে যদি এটা বেলেগ জেগাত যদি তেওঁলোকক শ্বিফ্ট কৰা হয় তেতিয়াহ'লে তেওঁলোকে কি কৰি চলিব? গতিকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। গতিকে এই সমস্যাবিলাক আমি জানি বুজি হ'বলৈ দিব নোৱাৰোঁ। গতিকে সেইকাৰণে আমি বিৰোধিতা কৰিছোঁ ডেমটো। 65 মিটাৰৰ যি জল বান্ধ ইয়াত নিৰ্মাণ হ'ব, সেই 65 মিটাৰ ওখ জল বান্ধে এই অঞ্চলত কিমান ভাবুকি কঢ়িয়াই আনিব পাৰে কৰিব পাৰোঁ। ইতিমধ্যে ৰঙানদীৰ যি ঘটনা তাতো আমি আহিবই লাগিব। কাৰণ তাত সেই জল বিদ্যুৎ প্ৰকল্প হোৱাৰ ফলত ডাউন ষ্ট্ৰীমত যিটো ইম্পেক্ট কৰিছে, নিমিষতে কিমান ঘৰ মানুহ তাত ধ্বংস গৰাখলৈ গৈছে। গতিকে এইখিনি ইয়াত পুনৰাবৃত্তি হ'ব তেনেকুৱা যদি ইয়াত জলবিদ্যুৎ প্ৰকল্প ইয়াত স্থাপন কৰা হয়। গতিকে সেইকাৰণেই আমি মুঠতে আমাৰ জনজাতীয় মানুহখিনি বা পৰৱৰ্তী হৈ পৰা মানুহখিনিৰ বিপদ হ'ব পৰাকৈ আমি তেনেকুৱা সিদ্ধান্ত আচলতে মানিব নোৱাৰোঁ। এইখিনি আমাৰ একমুখে আমাৰ প্ৰতিবাদ আছে। পানীৰ ড্ৰেইনৰ কথা কৈছে যে পানীৰ ড্ৰেইনটো মানুহবিলাকে সকলোৱে শুনা পাইছে বা সকলোৱে কৈছে। আমিতো সেইটো হ'বই নিদিওঁ। কাৰণ কিয় খেতি পূৰণটো বাটেই দে, আমি মৰিম ক'ত, যাম ক'ত, কোনে জেগা দিব আমাক, কোনে ঠাই দিব, কোনে শাসন কৰিব আমাক, আমি ক'ত যাম? ল'ৰা ছোৱালী ইয়াতে ডাঙৰ হ'ল, ইয়াৰ পৰা বিয়া বাৰু দিলোঁ। এতিয়া আমি বুঢ়া কালত আমি ক'তো যাব নোৱাৰোঁ, এই ঠাইত মৰিব লাগিব। এতিয়া সকলোৱে ৰাইজে উঠিব লাগিব। সেইটো মই বুলি নহয়, মোৰ অকলে নহয়, সেইটো ৰাইজৰ ওলাই আহিব, চবে আগবাঢ়িব। সেইটো মোৰ অকলে বুলি নহয়, চবে আগবাঢ়িব, চবেই বোলে নহয় বুলি ক'বই, সকলোৱে ক'বই সেইটো। কাৰণ কিয় হ'ব নিদিয়ে। খেতি পূৰণটো বাদে মানুহকেইটা ক'ত মৰিম সেইটোৱে আমি বহুত চিন্তা কৰোঁ।